নমস্কাৰ বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ অমিত ভিক্ষা আন্দোলন 2024 বৰ্ষৰ বাবে ইতিমধ্যে যোনসকলে ৰেজিষ্ট্ৰেশ্যন বা ৰিনুৱেল কৰি আছে আপোনালোকৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' লৈছোঁ যেহেতু আপোনালোকে ৰিনুৱেল বা ৰেজিষ্ট্ৰেশ্যন কৰি আছে কিন্তু জনাৰ সেইবোৰ কৰাৰ পিছত আৰু কি কৰিব লাগিব সেইটো কথা বহুতো মানুহে নাজানে সো সেইটোৰ কাৰণে এখন টাইমলাইন ফৰ অমিত ভিক্ষা আন্দোলন 2024 বৰ্ষৰ কাৰণে লেটেষ্ট কিছুমান নিউজ আহি গৈছে সেই নিউজখিনি আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে 15 জুলাই তাৰিখৰ পৰা 29 জুলাই 2024 চনৰ তাৰিখৰ ভিতৰত আমি কি কৰিব লাগিব আমি কাম কৰিব লাগিব যে তেখেতলোকে কি কৰিছে তেখেতলোকে কৈছে যে বন যোনবোৰ নাৰ্সাৰী আছে সেই বন নাৰ্সাৰীৰ পৰা ষ্টকিং পইণ্টলৈ কি কৰিছে যোনটো গছৰ পুলি সেইবোৰ প্ৰেৰণ কৰিছে ঠিক আছে তাৰ পিছত 28 জুলাইৰ পৰা 12 আগষ্টৰ ভিতৰত কি কৰিব লাগিব যিবোৰ বন নাৰ্সাৰী যিবোৰ আছে বা আপোনালোকৰ ষ্টকিং পইণ্টৰ পৰা কি কৰিব বিতৰণ পইণ্টলৈ আমাক কি কৰিব দিছে পুলি প্ৰেৰণ কৰিব দিছে সেইবোৰ আপোনালোকে কৰিব নালাগে যোনবোৰ ইয়াতে দায়িত্বত আছে সেইবোৰে কৰিব তাৰ পিছত 1 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত কি হ'ব 1 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত হ'ব তোমালোকৰ যে বিতৰণ পইণ্টৰ পৰা হিতাধিকাৰৰ দ্বাৰা গছ পুলি সংগ্ৰহ কৰা ঠিক আছে যোনসকলে আপোনালোকে কি কৰিব লাগিব গছ পুলি সংগ্ৰহ কৰিব লাগিব কেতিয়া কৰিব লাগিব হেতু হৈছে 1 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত আপোনালোকৰ যোন গছৰ পুলি আপোনালোকে কি কৰিব সংগ্ৰহ কৰি ল'ব তাৰ পিছত দিছে ইয়াতে 1 আগষ্টৰ পৰা 15 আগষ্ট 2024 বৰ্ষত আপোনালোকে কি কৰিব লাগিব হেতু মই কৈ দিছো যে আপোনালোকে হিতাধিকাৰৰ দ্বাৰা গছ পুলি ৰোপণ কৰা আপোনালোকে কি কৰিব গছ যোনটো প্লেন্টেশন বুলি কয় যে সেই গছ পুলিটো আপুনি কি কৰিব ৰোপণ কৰিব ৰুব লাগিব ৰুই ফেলে কি কৰিব লাগিব ফটো মাৰিব লাগিব আৰু লাষ্টত দিছে যে 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব পৰ্টেলত গৈ ফেলে যখন গছৰ পুলি আছে সেই পুলিটো আপোনালোকে কি কৰিব লাগিব আপলোড কৰিব লাগিব ফটো আপলোডিং ইন পৰ্টেলত আপলোড কৰিব লাগিব এটা বহুত এটা ইম্পৰ্টেন্ট কথা হয় আপোনালোকে যেখিনি বস্তু নাজানে তেনেহলে জনাটো বহুত দৰকাৰী তেনেহলে ভিডিও চাই ভাল লাগিছে লাইক কমেন্ট কৰিব নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ